A very good morning to all of you. আজি মই তোমালোকক পঢ়াবলৈ লৈছোঁ নৱম শ্ৰেণীৰ অসমীয়া প্ৰথম যিটো লেসন আছে প্ৰথম পাঠটো হৈছে পাঠটোৰ নাম হৈছে শিশুলীলা। শিশুলীলাৰ কবি হৈছে শ্ৰীমন্ত শংকৰদেৱ। গতিকে আমি আজি শিশুলীলাটো আলোচনা কৰিম আৰু তাৰে যি প্ৰশ্নোত্তৰ আছে সেইসমূহ আলোচনা কৰিম। শিশুলীলাটো একেবাৰে সহজ হয়। ক'ব গ'লে নৱম শ্ৰেণীৰ সকলোতকৈ সহজ পাঠ বুলি ক'লেও ভুল নহ'ব। শিশুলীলাটো তাত কৃষ্ণৰ বিষয়ে আছে। যদি থুলমূলকৈ বুজি পোৱা তোমালোকে তেতিয়াহ'লে বনাই লিখিবলৈ খুবেই সুবিধা হয়। অসমীয়াৰ মেইন হৈছে মূল ভাৱখিনি। প্ৰত্যেকটো কবিতাৰে মূল ভাৱ যদি জানি লোৱা ব্যাখ্যাবোৰ যিকোনো আহিলে বনাই লিখিব পাৰি। গতিকে মই আজি পাঠটি ধুনীয়াকৈ তোমালোকক বুজাই দিম। 2-3টা লাইন পঢ়াই দিম, তাৰপিছত লাইনকেইটাত কি কোৱা হৈছে অৰ্থবোৰ ভালকৈ বুজাই দিম, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। গতিকে ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দিনে যশোদা নন্দ জায়া, আপুনি মথন্ত দধি গঞা। কৃষ্ণৰ শৈশৱ লীলাক স্মৰি, কৃষ্ণগীত গাৱন্ত সুন্দৰী। গাৱন্ত সুন্দৰী মানে ইয়াত যশোদাৰ কথা কোৱা হৈছে, কৃষ্ণৰ মাক যশোদাৰ কথা কোৱা হৈছে। মানে কি কৈছে এইখিনিত, এদিন যশোদাই, মই ইয়াত ছাইডত লিখাই আছে, এদিন যশোদাই কৃষ্ণৰ সৰুকালৰ কথা স্মৰণ কৰি দধিমথি আছিল আৰু কৃষ্ণগীত গাই আছিল। সুন্দৰী মানে যশোদাৰ কথা কৈছে, কৃষ্ণগীত গাই গাই দধিমথি আছিল। তাৰপিছত আছে, ক্ষৌম বস্ত্ৰ পিন্ধি দিব্যক আছে, কটিত মেখলা বান্ধি আছে, পুত্ৰ স্নেহে স্ৰৱে দুয়োস্তন, আজোৰন্তে লৰে ঘনে ঘন। মানে পুত্ৰ অহাৰ লগে লগে, পুত্ৰ মানে ইয়াত কৃষ্ণৰ কথা কোৱা হৈছে, পুত্ৰ অহাৰ লগে লগে পুত্ৰই যশোদাৰ কোলাত বহিছে আৰু মাতৃয়ে ক্ষৌম বস্ত্ৰ পিন্ধি মানে ধুনীয়া পাট কাপোৰ পিন্ধি আছে আৰু কৃষ্ণক গাখীৰ খুৱাই আছে, সেইটো বুজাইছে। ৰুণঝুণ কেয়ুৰ কংকণ, শ্ৰম ঝলে উজ্জ্বল বদন, কৰ্ণত কুণ্ডল দোলে আতি, খহি পৰে খোপাৰ মালতী। ইয়াত ৰুণঝুণ কেয়ুৰ কংকণ মানে পায়েল খাৰু এইবিলাক কথা কৈছে। এইবিলাক যশোদাই পিন্ধিছে আৰু বদন মানে মুখৰ কথা কৈছে, উজ্জ্বল হৈ উঠিছে। এইবিলাক পিন্ধাৰ ফলত যশোদাৰ মুখ উজ্জ্বল হৈ পৰিছে। কৰ্ণত কুণ্ডল মানে কাণত কাণফুলি পিন্ধিছে। খহি পৰে খোপাৰ মালতী মানে খোপাটো চুলিটো মানে ফুল আৰিছে, ফুল বান্ধিছে। তাৰপিছত আছে কি, এহিমতে মথন্তে প্ৰয়াসী, মাৱক ধৰিলা কৃষ্ণে আশী। মথনিত ধৰিয়া নিষেধি, মথিবাক নেদে আউৰ ধৰি, হাসি ক'লে লৈলা নন্দ জায়া, দিলা স্তন পুত্ৰ মুখ ছায়া। তেতিয়া কি কৰিছে, যেতিয়া যশোদাই ইমান ধুনীয়া হৈ মানে দধিমথি আছিল, দধিমথাৰ প্ৰয়াস কৰি আছিল, মাকক আহি সাৱটি ধৰিলে। কৃষ্ণই আহি মাকক সাৱটি ধৰিছে আৰু দধিমথাত বাধা দিলে। তেতিয়া যশোদায়ো মৰমতে কৃষ্ণক কোলাত তুলি লৈ খুবেই মৰম কৰিবলৈ ধৰিলে। এইখিনিয়ে হৈছে থুলমূলকৈ মই তোমালোকক বুজাই দিছোঁ। অলপমান উচ্চাৰণবিলাক কৰোঁতে অলপ জটিল হয়। যদি পঢ়িব নোৱাৰা ভিডিঅ'টো ষ্টপ কৰি এটা এটা ৱৰ্ড ভালকৈ চাই ল'বা। এতিয়া নেক্সটখিনি চাই বোলা। নেক্সট আছে, দেশন্তে উঠলি দুগ্ধ পৰে, পুত্ৰ এৰি গৈলন্ত লগৰে, স্তন পিবে নাপায়া কৃষ্ণৰ, কাম্পে কোপে অৰুণ অধৰ। যেতিয়া মাকে ভিতৰলৈ গ'ল, মানে কৃষ্ণক কোলাত লৈ আছিলতো, কৃষ্ণৰ কোলাৰ পৰা নমাই থৈ ভিতৰত গাখীৰ তোলাই থৈছিল, সেই গাখীৰখিনি চাবলৈ গ'ল। কৃষ্ণক কলাৰ পৰা নমাই গাখীৰখিনি চাবলৈ গ'ল। তেতিয়া কৃষ্ণৰ খুব খং উঠিল আৰু কি কৈছে, দখন কামুৰি আতি চান্দ, দখন মানে দাঁতৰ কথা কৈছে, দাঁতেৰে কামুৰিব ধৰিলে। শিলায়ে ভাংগিলা দধি ভাণ্ড, শিলগুটিৰে মানে এই মাকে যে দধিমথি আছিল সেই মানে পাত্ৰবিলাক ভাঙিব ধৰিলে, শিলগুটিৰে ভাঙিব ধৰিলে। তাৰপিছত মাকে মানে কোলাৰ পৰা নমাই দিলে যে, সেইকাৰণে কৃষ্ণৰ খং উঠিল আৰু দধিভানবিলাক ভাঙিব ধৰিলে। তাৰপিছত কৃষ্ণই কোঠাত সোমাই গ'ল। মহাকোপে কোঠাত পখিলন্ত মানে সোমাল, পখিলন্ত মানে সোমাল। সিঞ্চিৰাই লৱণো ভুঞ্জন্ত, আখিলা যশোদা নমাই ক্ষীৰ, দেখৈ হান্দি ভাঙিলা দধিৰ, জানিলা পুত্ৰৰ কৰ্ম গোপী। মানে কি কৈছে,
দধিভানবিলাক যে ভাঙিছিল কৃষ্ণই, একেবাৰে লৱণোবিলাক, তাৰ ভিতৰত লৱণো হৈছিল, সেই লৱণোবিলাক একেবাৰে সিঁচৰিত কৰি পেলাইছে, মানে চাৰিওফালে পেলাই দিছে। তাৰপিছত সেই দধিভানবিলাক ভঙা দেখি যশোদাৰ খুবেই খং উঠিল, কৃষ্ণৰ ওপৰত খুব খং কৰিলে যশোদাই। তাৰপিছত কি কৰিলে, উৰল উপৰি বসি হৰি ভোজন্ত লৱণো চুৰি কৰি। কি কৰিলে, কৃষ্ণই উৰলৰ ওপৰত, মানে উৰলটো তোমালোকক কেনেকৈ বুজাওঁ, এই যে পিঠাগুড়ি বা চাউল খুন্দে যে সেইটো যিটো ব্যৱহাৰ কৰা হয় পাত্ৰটো, ডাঙৰ এডাল এনেকুৱা টাঙন থাকে, সেইডালেদি মানে চাউল গুড়ি কৰা হয়, সেইটো উৰল বুলি কোৱা হৈছে। সেই উৰলৰ ওপৰত বহি কিনে কৃষ্ণই কি কৰি আছিল, দধি খাই আছিল, ওপৰত বহি খাই আছিল। সিকিয়াৰ পৰা নমাই আনি বানৰক দেন্ত দলি সানি, মানে নিজেতো খাইছে কৃষ্ণই আৰু লগতে বান্দৰবিলাককো দিছে, লগৰ বান্দৰবিলাকো দিছে। শংকিত নয়নে নাহি শাৰী দেখিয়া যশোদা লৈলা বাৰী। তাৰপিছত এতিয়া কি কৰিছে, যশোদাই খঙতে মানে এছাৰি লৈছে হাতত, কৃষ্ণক কোবাবলৈ এছাৰি লৈছে। মাৰিবে আসন্ত জানি দৰে দিলা লৰ নামি উৰলৰে। যেতিয়া কৃষ্ণই গম পাইছে যে মাকে মাৰিব, উৰলৰ পৰা নামি পলাইছে। তাৰপিছত কি কৰিছে, পাছে পাছে যশোদা খেদন্ত ভয় লাগে মাওক নেদন্ত। পিছে পিছে এইফালে যশোদাই কিন্তু খেদিছে, কৃষ্ণক খেদিছে। কৃষ্ণই যেতিয়া পলাবলৈ চেষ্টা কৰিছে, তেতিয়া কৃষ্ণৰ পিছে পিছে যশোদায়ো গৈছে। যাক যোগী নপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। ইয়াত কি কোৱা হৈছে, যাক যোগী নপায় ধ্যানত, মানে যাক সকলোৱে ধ্যান কৰি, ইমান ডাঙৰ তপস্বীসকলে ধ্যান কৰি কৰি যাক নাপায়, কৃষ্ণ ভগৱন্তক নাপায় ওচৰত, সেই মানুহজনে, মানে সেইজনে আকৌ মাকৰ ভয়ত নিজে পলাইছে। তাৰপিছত কি কৈছে, পুত্ৰ খেদন্ত মহাসতী শ্ৰোণী ভৰে আক্ৰমিলা গতি। বেগত মেলান ভৈল খোপা খহি পৰে মালতীৰ থোপা। যশোদা মানে মাইকে যে এই যে পিন্ধিছিল খোপাত, যে অলপ আগত কৈছিলোঁ, খোপাত যে ফুল গুজিছিল, ফুল মাৰিছিল, কৃষ্ণক খেদি খেদি যাওঁতে যাওঁতে সেই খোপাৰ ফুল সৰি পৰিছে, এইটো কৈছে। গোবিন্দে মাৱৰ শ্ৰম দেখি ৰহিল কান্দন্তে মুদি আখি সভয় নয়ন চান্দ দৰে। যেতিয়া কৃষ্ণই দেখিলে যে মাকৰ খুব কষ্ট হৈছে, মাকে দৌৰি দৌৰি কৃষ্ণক লগ পোৱা নাই, তেতিয়া কৃষ্ণৰ বেয়া লাগিল আৰু কৃষ্ণই কান্দিলে। যশোদাক ইমান কষ্টত দেখি কৃষ্ণই কান্দিলে। তাৰপিছত চাবা, মই থুলমূলকৈ বুজাই দিছোঁ তোমালোকক। তাৰপিছত কি আছে, যশোদা ধৰিল আশী কৰে ভাণ্ড ভাংগি আৱে যাইবে কোঠা খাইব আজি কৃষ্ণ তোৰ মাথা। তাৰমানে কৃষ্ণই যেতিয়া পলাইছিল, তেতিয়া আৰু যশোদাৰতো এইফালে খঙে উঠি আছে। যশোদাই যেতিয়া কৃষ্ণক কৈছে যে আজি তই কেনেকৈ পলাবি, আজিতো মোৰ পৰা তই বাচিব নোৱাৰা, ইমান খং উঠি আছে, কৃষ্ণই সেনেকৈ কৈছে, যশোদাই এনেকৈ কৈছে কৃষ্ণক। সকল লৱণো কেইলি নাশ শুনি প্ৰভু ভৈলা মহাত্ৰা। তেতিয়া যশোদাই কৈছে আজি তুমি সকলো লৱণো শেষ কৰি পেলালা, সেইকাৰণে যশোদাৰ খুবেই খং উঠিছে। দেখি বাৰী এৰিলাহা সতী কৃষ্ণক বান্ধিবে ভৈলা মাতি। যশোদাই অপ্ৰাণ চেষ্টা কৰিছে কৃষ্ণক মাৰিবলৈ, কষ্ট দিবলৈ। সেই দেখি কৃষ্ণৰ বেয়া লাগিল যে মাকে ইমান কষ্ট কৰি আছে। সেই দেখি কৃষ্ণই নিজে মাকক ধৰা দিলে, মানে নিজে নিজে আহি মাকৰ ওচৰ পালে আৰু মাকক ধৰা দিলে। নাহি আদি অন্ত পূৰ্বাবৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উৰুখলে। বান্ধন্ত কৃষ্ণক আনি ধৰি নজৰে আঙ্গুল দুইজোৰে। ইয়াত কি কোৱা হৈছে, জগতৰ কোনো শক্তিয়েই যাক বান্ধি ৰাখিব নোৱাৰে। মাক যশোদাই জানো বান্ধি ৰাখিব পাৰিব? তেওঁ হৈছে পৰম সৃষ্টি, আমাৰ সৃষ্টিকৰ্তাজন, তেওঁৱেই আমাৰ সৃষ্টিকৰ্তা, হয়নে নহয়? তেওঁক আমি কেনেকৈ বান্ধি ৰাখিব পাৰিম, হয়নে নহয়? গতিকে যশোদাইনো তেওঁক কেনেকৈ বান্ধি ৰাখিব পাৰিব? তাৰপিছত তেওঁ কি কৰিলে, যশোদাই কি কৰে, উৰলত কৃষ্ণক বান্ধিবলৈ চেষ্টা কৰিলে, কিন্তু
কোনোপধ্যেই উৰলত বান্ধিব নোৱাৰিলে। যিমানেই ৰছীয়েদি বান্ধি আছিল সিমানে মানে সৃষ্টিকৰ্তাৰ এইটোৱে লীলা, তেওঁ এইটো যাদু কৰিছে। যিমানেই বান্ধিব চেষ্টা কৰে মাকে জৰীডাল সিমানেই মানে ছুটি হৈ যায়। যিমানে জৰী আনি থাকে ৰছী আনি থাকে সিমানে মানে কমি কমি যাই থাকে। গতিকে তেতিয়া তেওঁ মানে হাৰ মানিলে, যশোদায়ো হাৰ মানি দিলে। গতিকে এইখিনি হৈছে ঘটনা। কৃষ্ণই কেনেকৈ মাকৰ গাখীৰ খালে, তাৰপিছত দধিভানবিলাক ভাঙিলে, তাৰপিছত নিজে খোৱাৰ লগতো বান্দৰবোৰকো খোৱালে, তাৰপিছত দধিভানবিলাক ভাঙিলে, তাৰ ফলত যশোদাৰ খং উঠিল। যশোদাই তাৰপিছত কেনেকৈ কৃষ্ণৰ পিছ ধৰিলে, কেনেকৈ মাৰিব মানে কষ্ট দিবলৈ যত্ন কৰিলে, এইখিনিয়ে মানে গোটেই কবিতাটোত মানে কোৱা হৈছে। মই তোমালোকক থুলমূলকৈ বুজাই দিলোঁ। আৰু ইয়াত চাবা, ইয়াত শংকৰদেৱৰ বিষয়ে কবি পৰিচয় ধুনীয়াকৈ দিয়া আছে। ইয়াৰ পৰা বহুত কুৱেশ্যন এনচাৰ আহে সৰু সুৰা। গতিকে তোমালোকে কবি পৰিচয়খিনি ধুনীয়াকৈ মুখস্থ কৰিবা। এতিয়া তথাপি মই ইয়াৰ পৰা কিছুমান সৰু কুৱেশ্যন ওলাইছোঁ, ব'লাচোন সেইকেইটাও আলোচনা কৰি লওঁ। ইয়াত সৰু কুৱেশ্যনকেইটা, 1 নম্বৰ সৰু কুৱেশ্যনকেইটা, কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? মাতৃ যশোদা। কৰ্ণত কুণ্ডল দোলে আতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? ইয়াত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে। গ নম্বৰ, কাম্পে কোপে অৰুণ অধৰ। ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? ইয়াত কৃষ্ণৰ, শিশু কৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। মথনিত ধৰিয়া নিষেধি। মথনি শব্দৰ অৰ্থ কি? ইয়াত আছেই শব্দ অৰ্থবোৰ দিয়া। মথনি শব্দৰ অৰ্থ হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা সঁজুলি। নজৰে আঙ্গুল দুই জৰি। ইয়াত কাৰ জৰিৰ নাটনি হৈছে? ইয়াত শিশু কৃষ্ণক বান্ধিবলৈ লোৱা জৰিৰ নাটনি হৈছে, এনেকৈ লিখিব লাগিব। ৰুণজুণ কেওৰ কংকণ। কাৰ কেওৰ কংকণ? ৰুণজুণ শব্দৰ কথা ইয়াত কোৱা হৈছে মাতৃ যশোদাৰ। গতিকে সেইকেইটা হৈছিল সৰু কুৱেশ্যন। প্ৰথম কুৱেশ্যন আছে, শিশুলীলা কবিতাটোৰ কবিজনৰ নাম লিখা। কবিজনৰ নাম হ'ব শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু মৃত্যু কেতিয়া হৈছিল? কবি পৰিচয় দিয়াই আছে, তোমালোকে মোৰ ভিডিঅ'ৰ পৰা লিখিলেও লিখিব পাৰা, নহ'লে কিতাপত চাই যদি লিখিব পাৰা। জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিল 1568 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন আছে, শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল? কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা। মনত ৰাখিবা, মাধৱদেৱৰ হৈছে নামঘোষা আৰু শংকৰদেৱৰ আহিলে কীৰ্তন ঘোষা। তাৰ পিছৰ কুৱেশ্যন আছে, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা দুখন কাব্যৰ নাম লিখা। দুখন এনেকৈ পৰীক্ষাত আহিব পাৰে। গতিকে তোমালোকে কবি পৰিচয়খিনি ভালকৈ মুখস্থ কৰাটো অতি জৰুৰী। দুখন কাব্যৰ নাম হৈছে ৰুক্মিণী হৰণ আৰু হৰিশ্চন্দ্ৰ উপাখ্যান। নেক্সট কুৱেশ্যন আছে, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট কেইখনৰ নাম লিখা। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালীদমন, ৰাম বিজয় আদি। এইকেইখন হৈছে অংকীয়া নাট। তাৰপিছত আছে, শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। এইখন হৈছে ভক্তি ৰত্নাকৰ। এইখিনি হৈছে সৰু কুৱেশ্যন। এতিয়া ব'লাচোন আমি কবিতাটো থুলমূলকৈ মই যিখিনি বুজাই দিলোঁ সেইখিনি ধুনীয়াকৈ মই লিখি ওলাইছোঁ। কাৰণ মই যেনেকৈ বুজাই দিছোঁ সেনেকৈতো লিখিলে নহ'ব, নিজৰ মানে কথিত ভাষাত লিখিলেতো নহ'ব ন। অলপমান ধুনীয়াকৈ বনাইতো লিখিব পাৰিব লাগিব। আৰু যিহেতু মূল ভাৱত কমেও তোমাৰ 5-6 মাৰ্ক থাকে, গতিকে অলপ বহলাই লিখিলে ভাল হ'ব। সেইকাৰণে গোটেই কবিতাটো এনেকৈ নিজৰ ভাষাত মই লিখি ওলাইছোঁ। গতিকে ব'লাচোন এইখিনি তোমালোকৰ লগত মই আলোচনা কৰোঁ। শিশুলীলা পাত্ৰিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। এইটো কুৱেশ্যন এনচাৰ যদি তোমালোকে ভালকৈ মুখস্থ কৰি লোৱা, তেনেহ'লে গোটেই যিকোনো ব্যাখ্যা আহিলে তোমালোকে বনাই লিখিব পাৰিবা। শিশুলীলা পাঠটিত মহাপুৰুষ শংকৰদেৱে শ্ৰীকৃষ্ণক এটি সাধাৰণ মানৱ শিশু হিচাপে অংকিত কৰিছে। সাধাৰণ মানৱ শিশু হিচাপে শিশু কৃষ্ণই মাকৰ ওচৰত ঠেহ পেচ কৰিছে। প্ৰশ্নত থকা কথাফাকি সত্যাসত্য নিৰ্ণয় কৰিবলৈ কাহিনীটো তলত উল্লেখ কৰা হ'ল। এদিনাখন যশোদাই কৃষ্ণৰ লীলা স্মৰণ কৰি দধি-মথি আছিল। সাধাৰণ শিশুৰ দৰে কৃষ্ণয়ো দধি-মথি থাকোঁতে মাকৰ কোলাত উঠি গাখীৰ খাই আছিল।
গাখীৰ উতলি পৰা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই দিয়াত, ইয়াত মোৰ স্পেলিংটো ভুল হৈছে, নমাই নহয়, নমাই হ'ব, নমাই দিয়াত কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল। খঙত থাকিব নোৱাৰি কৃষ্ণই সকলো দধি ভাণ্ড ভাঙি পেলাইছিল আৰু লৱণবোৰ নিজেও খাইছিল আৰু বান্দৰকো দিছিল। কৃষ্ণৰ অতপালি দেখি মাক যশোদাই কৃষ্ণক মাৰিবলৈ খেদি গৈছিল। মাকৰ ভয়ত কৃষ্ণই সাধাৰণ শিশুৰ দৰে দৌৰিছিল। যি কৃষ্ণক পাবলৈ যোগীসকলে ধ্যান কৰে তেওঁৱে আকৌ মাকৰ ভয়ত পলায়। কৃষ্ণক মাৰিবলৈ দৌৰিও মাকে লগ নোপোৱাত কৃষ্ণই নিজে মাকক ধৰা দিয়ে আৰু মাকৰ পৰা শাস্তি মূৰ পাতি লয়। সাধাৰণ মানৱ শিশুৰ দৰে কৃষ্ণইও দুষ্টালি কৰি মাকৰ পৰা শাস্তি মূৰ পাতি লৈছিল। এইখিনি মই তোমালোকৰ লগত থুলমূলকৈ বুজাই দিছোঁ, মানে লিখি ওলাইছোঁ। এইখিনি তোমালোকে মুখস্থ কৰিলে বেলেগ বেলেগ ব্যাখ্যাবোৰো লিখিব পাৰিবা। তাৰ নেক্সট কুৱেশ্যনটো ব'লাচোন আলোচনা কৰোঁ। শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমু টকা। তেওঁৰ যে কীৰ্তন ঘোষা আছে, কীৰ্তন ঘোষাখনৰ বিষয়ে লিখিবলৈ দিয়া হৈছে। মহাপুৰুষ শংকৰদেৱ বিৰচিত কীৰ্তন এখন ধৰ্মপুথি। এই পুথিখন মহাপুৰুষ শংকৰদেৱৰ শ্ৰেষ্ঠ নিদৰ্শন, বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ। কীৰ্তন ২৭টা স্বয়ংপূৰ্ণ খণ্ডৰ সমষ্টি। মহাপুৰুষ শংকৰদেৱে নাম প্ৰসংগৰ উপযোগী কৰি ঘোষা আৰু পদসমূহ কীৰ্তন গ্ৰন্থ ৰচনা কৰে। কীৰ্তনত হৰ্ষ বিষাদ, প্ৰেম বিৰহ, ক্ৰোধ ক্ষমা আদি মিলন হৈছিল। মুঠতে কীৰ্তনত নৱৰসৰ সঞ্চাৰ ঘটিছে। এইখিনি এনচাৰ। ৪ নম্বৰৰ কুৱেশ্যনটো মই লিখা হোৱা নাই। ৪ নম্বৰত তোমালোকৰ কি আছে কিতাপখন উলিয়াই চাই ল'বাচোন। ৪ নম্বৰৰ এনচাৰটো ইয়াত দিয়া আছে। গোটেইকেইটা কুৱেশ্যন একেই হয়, চিমিলাৰ হয়, কিন্তু অলপমান তাত অলপ বেলেগ হয়। ব্যাখ্যাবোৰতো প্ৰায় একেই, তোমালোকে এটা পঢ়িলেই গোটেই যিকোনো আহিলেই বনাই লিখিব পাৰিবা। গতিকে ৪ নম্বৰটো চাবাচোন, এনচাৰটো হ'ব কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। ইয়াৰ কুৱেশ্যনটো আছিল তাৎপৰ্য, মানে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। এইখিনি আছিল ৪ নম্বৰটো। গতিকে ইয়াৰ এনচাৰখিনি এইখিনি। কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। পাঠত উল্লেখিত শিশুলীলা কীৰ্তন ঘোষাৰ অন্তৰ্গত। শিশুলীলাত শ্ৰীকৃষ্ণৰ লীলাৰ কথা বৰ্ণনা কৰা হৈছে। শিশু কৃষ্ণই নন্দ যশোদাৰ ঘৰত সাধাৰণ মানৱ শিশুৰূপে আছিল। ভগৱান ভক্তৰ অধীন যশোদাই শ্ৰীকৃষ্ণক পুত্ৰৰূপে বিচাৰিছিল। সেয়ে তেওঁ কৃষ্ণক তেনে ৰূপতেই পাইছিল। যদিও শিশু কৃষ্ণক শিশুলীলাত মানৱ শিশুৰূপে অংকিত কৰা হৈছে, তথাপিও তেওঁৰ লীলা ম্লান পৰি যোৱা নাই। তেওঁৰ লীলা অপাৰ। সেয়ে মহাপুৰুষ শংকৰদেৱে কৈছে, নাহি আদি অন্ত পূৰ্বাবৰ। এইখিনি যিখিনি দফা আছে সেইখিনি লিখি দিলে হ'ব। মই বহীত লিখা নাই, কিতাপৰ পৰা তোমালোকে কবিতাটোৰ পৰা লিখি দিব পাৰা। শিশুকালত তেনেই শ্ৰীকৃষ্ণই যশোদাৰ মনোবাঞ্ছা পূৰ্ণ কৰিছিল। সেই কথা শিশুলীলাত সুন্দৰভাৱে প্ৰকাশ পাইছে। এইখিনি তাৎপৰ্য ব্যাখ্যা হিচাপে মই লিখিছোঁ। বেছি লং কৰি লিখা নাই। লং কৰি যিমানে লিখিবা সিমানে পঢ়িবলৈ বা মুখস্থ কৰিবলৈ দিগদাৰ। কথাখিনি ফুটি উঠিলেই হ'ল যিখিনি লিখিব দিছে। গতিকে এনেদৰে তোমালোকে লিখিব পাৰা। তাৰে পিছত আছে ৫ নম্বৰ। ৫ নম্বৰত আছে তাহাংক তনয় মানিবলে। এইটো আছে যশোদা বান্ধন তৌৰসলে। এইটো যে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখিব দিছে ৫ নম্বৰ কুৱেশ্যনটোৰ। গতিকে ৫ নম্বৰৰ এনচাৰটো এইখিনি মই পঢ়ি দিছোঁ, তোমালোকে বহীত নোট কৰিলে লিখি ল'ব পাৰা। উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। মাক যশোদাৰ ভয়ত শিশু কৃষ্ণই সাধাৰণ মানৱ শিশুৰূপে পলোৱাত কবিয়ে উক্ত কথাখিনি কৈছে। সাধাৰণ মানৱ শিশুৰ দৰে শিশু কৃষ্ণক মাকে কোলাত লৈ গাখীৰ খুৱাই আছিল। এনেদৰে গাখীৰ চৌকাত বহাই দিয়া গাখীৰ উতলি পৰা মাক যশোদাই শিশু কৃষ্ণক তাতে এৰি গাখীৰ নোৱাবলৈ লৰ মাৰিছিল।
সেই কথাত খং কৰি শিশু কৃষ্ণই দধি ভান ভাঙিছিল। মনে মনে লৱণো নিজেও খালে আৰু বান্দৰকো খোৱালে। মাক যশোদাই ঘূৰি আহি শিশু কৃষ্ণৰ কাণ্ড দেখি চেকনি এডাল হাতত লৈ কৃষ্ণক মাৰিবলৈ খেদিলে আৰু শিশু কৃষ্ণই মাকৰ ভয়ত পলাই ফুৰিব ধৰিলে। ইয়াকে দেখি কবিয়ে কৈছে যে যোগীসকলে কঠোৰ তপস্যা কৰিও যিগৰাকী পৰম ঈশ্বৰক পাব নোৱাৰে সেইগৰাকীয়ে মানৱ সন্তান ৰূপে আৱিৰ্ভাৱ হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিছে। এয়া স্বয়ং ভগৱানৰে লীলা খেলা। 5 নম্বৰটো সেইখিনি আছিল। মই যিমান পাৰোঁ মানে তোমালোকে বুজি পোৱাকৈ মই লিখিব ট্ৰাই কৰিছোঁ। তাৰপিছত আহিল ইয়াত 7 নম্বৰৰ ব্যাখ্যা আছে। 7 নম্বৰৰ এতিয়া খটো মই লিখি ওলাইছোঁ। খটো তোমালোকৰ লগত আলোচনা কৰিম। লিখিলে লিখি ল'ব পাৰা। ভাণ্ড ভাঙি আবে যাইবি কথা খাইব আজি কৃষ্ণটোৰ মাথা। যেতিয়া যশোদাৰ খং উঠিছিল, কৃষ্ণক মাৰিব লৈছিল, তেতিয়াৰ প্ৰসংগত এইখিনি কথা কোৱা হৈছে। উক্ত পদফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্যৰ চয়নিকাৰ অন্তৰ্গত শিশুলীলা পাঠটিৰ পৰা তুলি লোৱা হৈছে। বৈষ্ণৱ কবিগৰাকীয়ে এই পদফাকিৰ জৰিয়তে জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম হৈও সাধাৰণ মানৱ শিশুৱে কৰাৰ দৰে তেওঁৰ দুষ্টালিৰ বিষয়ে আৰু সেই কথা মাতৃ যশোদাই ধৰা পেলোৱাৰ প্ৰসংগত উক্ত পদফাকি অৱতাৰণা কৰিছে। এদিন যশোদাই পুত্ৰ কৃষ্ণক স্তনপান কৰাই থকা অৱস্থাত হঠাৎ উঠি যাব লগা হ'ল। কাৰণ গাখীৰ বনাবলৈ জুইত পাতি থোৱা গাখীৰ উতলি থকাত পৰাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ কৃষ্ণক এৰি যাব লগা হ'ল। আগৰ ব্যাখ্যাটোতো এনেকুৱাই আছিল। সেই একেখিনি কথাই অলপ নিজৰ ভাষাটো বনাই লিখিলে মাৰ্কছবোৰ বেছিকৈ পোৱা যায়। সেয়ে কৃষ্ণই মাতৃৰ এনে কাৰ্যত অভিমান কৰিলে আৰু বহুত বেছিকৈ খং উঠিল। ফলত তেওঁ মনে মনে মথি থকা দধি ভানবোৰ ভাঙি পেলালে আৰু চাৰিওফালে লৱণোখিনি সিঁচৰিত কৰি পেলালে। তেওঁৰ এনে দুষ্টালি দেখি মাতৃ যশোদাই এচাৰিৰে মাৰিবলৈ পিছে পিছে খেদিলে। কিন্তু অশেষ কষ্ট কৰিও মাতৃয়ে কৃষ্ণক ধৰিব নোৱাৰিলে। মাতৃৰ এনে কষ্ট বুজি কৃষ্ণই নিজে তেওঁৰ হাতত ধৰা দিলেহি আৰু উৰালত ৰছীৰে কৃষ্ণক বান্ধিবলৈ ধৰি মাতৃ যশোদাই উক্ত কথাষাৰ কৈছিল যে আজি তেওঁ কৃষ্ণৰ মূৰ খাব আৰু ভাণ্ড ভাঙি তেওঁ হাৰি কলৈ যাব। গতিকে এইখিনিয়ে আছিল শিশুলীলা কবিতাটো। আৰু যদি তোমালোকক বাকী ব্যাখ্যাকেইটাও লাগে মোক জনাবা। মই বাকী ব্যাখ্যাকেইটাও লিখি ওলাই তোমালোকৰ লগত শ্বেয়াৰ কৰিম। আজিৰ ভিডিঅ'টো এইখিনি আছিল। আজিলৈ বাই বাই।